আজি মোৰ এইটো সেকেন্ড গছপুলি যেহেতু মই আপোনালোকক মানে কথা দিছিলোঁ সপ্তাহে এটা এটাকৈ ৰুম বুলি আৰু এইটো আজি সেকেন্ড গছৰ পুলিটো আৰু ইফালে বস্তুখিনি মই ৰেডি কৰি লৈছোঁ গতিকে আৰু ক'ত ৰুব পাৰি চাই লওঁ লৈ কিনে ভাল জেগা এটা চাই বা য'ত ৰুব লগা হৈ আছে তাতে যাই কিনে ৰুম আৰু মই ৰোৱাখিনি ধুনীয়াকৈ আপোনালোকক দেখাই দিম এতিয়া এইখিনি বস্তু যিহেতু আছে সেইখিনি গোটাই লৈছোঁ লৈ কিনে এতিয়া আগতে যায় ধুনীয়াকৈ জেগাটো চাফা কৰি কিনে বঢ়িয়াকৈ ৰুম আৰু আজি গছপুলিটো মানে এইখিনি জেগাত ৰুম বুলি ভাবিছোঁ যিহেতু মানে এইটো এটা মানে বজাৰ খোলা এৰিয়া হয় গতিকে পিছত যাতে মানুহখিনিৰ সুবিধা হয় সেইকাৰণে ভাবিছোঁ আজি ইয়াতে ৰুম মানে সোমবেৰীয়া বজাৰ হয় এইখন গতিকে এইখিনি জেগাত আজি ৰুই দিম বুলি ভাবিছোঁ আৰু মানে আজি এইখিনি জেগাতে ৰুম বুলি ভাবিছোঁ যিহেতু মানে অলপ বেছি ৰাস্তা কাষত ৰুলে মানে মানুহৰ সঁচা কাষত বা গৰু ছাগলে অলপ অন্যায় কৰিব পাৰে গতিকে এইখিনি জেগাত ৰুম বুলি ভাবিছোঁ এইখিনি ৰুলে মানে ইমান প্ৰব্লেম নহয় সেইকাৰণে এইখিনি জেগাত ৰুম বুলি ভাবিছোঁ আৰু এইটো আজি কদমৰ পুলি হয় মানে অলপমান সৰু আছে সেইটো যিমান ডাঙৰ আছিল এইটো সেই হিচাপত মানে বেছিকৈ সৰু আৰু আমাৰ গাঁতাটো খুন্দা হৈ গ'ল এতিয়া আজি মই নিজ হাতে ৰুব চাইছোঁ আৰু যিহেতু সেইটো ধৰ দেউতাই মানে সেইখিনি কৰিছিল কিন্তু এইটো আজি মই নিজে গাঁতা খুন্দি কিনে নিজে ৰুব চেষ্টা কৰিছোঁ আৰু আৰু মোটামুটি হৈছে বাৰু ধুনীয়াকৈ আৰু প্ৰায়খিনি হৈছে বাৰু আৰু বেলেগ কৰিব লগা নাই যিহেতু পুলিটো মানে অলপ সৰু গতিকে এইখিনি এনেকৈ বেৰি দিলে হৈ যাব আৰু ফাইনেলি মানে হৈ গ'ল আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে মানে এনেকৈ এৰাল হ'লেও ৰোৱে আৰু ময়ো পাৰালৈকে মানে ৰুই যাম সপ্তাহে এটা কৰি ৰুই যাম আৰু আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ কৰিব যাতে মই মানে এনেকুৱা কাম যাতে আৰু কৰি যাব পাৰোঁ গতিকে মই মোৰ ফালৰ পৰা সেইটোৱে কৈছোঁ আপোনালোকে মুঠতে মোক মৰম দিব আৰু মানে গছপুলি ৰোৱা ভিডিঅ'টো আজি ইমানে আছিল আৰু মোৰ এই পদক্ষেপটো মানে আপোনালোকৰ কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে এটা কমেণ্ট কৰি জনাব গতিকে আজিলৈকে এৰিছোঁ